गाइस नमस्कार स्वागतम जनाइছো আপোনালোকক জব ফৰ আনপেইড ইউটিউব চেনেল গাইস ইউটিউব চেনেল যোগেদি মই খুদাই নিউ ভ্যাকেন্সিৰ আপডেট লৈ আহি থাকো প্ৰাইভেট জব হওক সৰকাৰি জব হওক যিকোনো জবৰ ভ্যাকেন্সি ইউটিউব চেনেল যোগেদি আপোনালোকে পাই থাকিব ঠিক আছে আৰু মই খুদাই লৈ আহি থাকো তেনেহলে বন্ধুসকল আপুনি এই চেনেলটো সাবস্ক্ৰাইব কৰি লব সাবস্ক্ৰাইব কৰি ললে এনে ভ্যাকেন্সিৰ আপডেট খুদাই আপোনালোকে পাই থাকিব বন্ধুসকল আজি যেটো আপডেট আছে আপোনালোকে স্ক্ৰিনত ইয়াতে চাওক কাস্টমাৰ সাৰ্ভিস যেটো আছে चार्ट और वॉइस ভ্যাকেন্সি ওলাইছে কাস্টমার কেয়ার সার্ভিসৰ যেটো ভ্যাকেন্সি ওলাইছে ঠিক আছে আৰু ইয়াত স্যালাৰি আপোনালোকে ইয়াত দেখিব পাইছে 5 লাখ পাৰ এনাম মানে বছৰত 5 লাখ টকা আপোনালোকে ইনকাম কৰি পাৰিব এটো যদি আপোনালোকে ইন্টাৰেস্টেড ঠিক আছে গুটেই মই এই ভ্যাকেন্সিৰ বিষয়ে ডিটেইলত মই জনাম আপোনালোকে ভিডিওটো লাষ্টলৈকে চাওক ইয়াতে বন্ধুসকল ইয়াত দিছে अर्पित ए सेंटर अर्पित है और पोस्ट बाय एटू उत्तरम प्रॉपर्टीज प्राय टू वैकेंसी ওলাইছে ঠিক আছে আৰু এক্সপেৰিয়েন্স না লাগে 0.5 ইয়ার্স এক্সপেৰিয়েন্স হলেও আপুনি এটু জবৰ কাৰণে এপ্লাই কৰি পাৰিব আৰু পাৰ মান্থ 3 to 5 লাখ আপুনি ইনকাম কৰি পাৰিব ঠিক আছে আৰু এটু জব যেটো প্লেস আছে এটু নিউ দিল্লী গুৰগাঁৱত এটু জব লোকেশনটো আছে দিয়া আছে ঠিক আছে আৰু তলত আমি স্ক্ৰল কৰি চাও ইয়াতে চাও কিয়াতে দিয়া আছে কিমান পোষ্ট ওলাইছে 99টা পোষ্ট আছে আৰু কিমান এপ্লাই হৈ গৈছে 100 প্লাস এপ্লাই হৈ গৈছে ঠিক আছে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত এপ্লাই বাটনত গৈ এপ্লাই আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব বন্ধুসকল ঠিক আছে প্ৰথমে চাই লও কি কোৱালিফিকেশন লাগিব আৰু জব হাইলাইট ইয়াত দিয়া আছে ভালকৈ চাওক ইয়াতে জব হাইলাইট দিয়া আছে কি হ'ব ৰোটেশনাল শিফট হ'ব শিফটৰ আপোনালোকে কেনে কাম কৰিব শিফট ওয়াইজ কাম দিয়া হ'ব আপোনালোক ঠিক আছে তাৰ পিছত ফ্ৰেছাৰ আৰু এক্সপেৰিয়েন্স দুটাও এই জবৰ কাৰণে এপ্লাই কৰিব পাৰিব ফ্ৰেছাৰ হলেও আৰু এক্সপেৰিয়েন্স থকা হলেও এপ্লাই কৰিব পাৰিব ইন্টাৰেস্টেড ক্যান্ডিডেট কল যদি আপোনালোকে ইন্টাৰেস্টেড এই জবৰ কাৰণে এপ্লাই কৰিব কাৰণে তেনেহলে আপোনালোকে ইয়াতে अर्पित एचआर ह्यूमन रिसोर्सर नंबर দিয়া আছে আৰু एचआर सेना দুটা নম্বৰ ইয়াত দিয়া আছে এই নম্বৰত আপোনালোকে ডাইৰেক্ট কল কৰি প্লাই কন্টাক্ট কৰি পাৰিব আৰু এপ্লাই কৰিব পাৰিব ঠিক আছে অনলাইন কৰি পাৰিব কল কৰি এপ্লাই কৰি পাৰিব আৰু ইয়াত কি ডকুমেন্ট লাগিব চাওক ইয়াতে ৰিকোয়াৰমেন্ট এক্সেলেন্ট ইংলিশ কমিউনিকেশন ইংলিশ কব জানিব লাগিব এক্সেলেন্ট ঠিক আছে আৰু শুড হ্যাভ ইন্টারপার্সনাল স্কিল লাগিব তাৰ পিছত प्रॉब्लम सॉल्विंग जेटू स्किल আছে এটো লাগিব আৰু গুড আন্ডারস্ট্যান্ডিং হ'ব লাগিব বুজি পাইছে আৰু জব যেটো মেচ আছে ইয়াতে জব ডেসক্ৰিপশন চাওক ইয়াতে জব ডেসক্ৰিপশন ইয়াতে আছে চাওক ইয়াত কি কৰিব কামটো কি হ'ব লাগিব আপোনাক কি কাম দিয়া হ'ব এটো মেইন কথা এটো চাব এতিয়া কি কাম দিয়া হ'ব আপোনালোকক কামটো হ'ব যে ৰিজলভিং কাস্টমাৰ কোয়েরিজ ওভার চ্যাট एंड वीडियो मेसेज যোগেদি নহলে ভয়েসৰ যোগেদি কাস্টমাৰৰ যেটো কোয়েরি আছে সেই কোয়েরিটো আপোনালোক ৰিজলভ কৰিব লাগিব স্যালাৰি আপ টু ইয়াত দিয়া আছে 5 লাখ পাৰ মান্থ পাৰ এনাম পাব আপোনাৰ কামৰ ওপৰত স্যালাৰি দিয়া হৈছে আৰু ফ্ৰেছাৰ এক্সপেৰিয়েন্স গুটে এপ্লাই কৰিব 5 ডেজ ওয়ার্কিং হ'ব আৰু ৰোটেশনাল শিফট হ'ব ঠিক আছে আৰু ৰোটেশনাল উইক অফ একদিন উইক অফ পাব আপোনালোকে ঠিক আছে कैप्सू पाबो आपलोगे ठीक আছে আৰু ইন্টারেস্টেড ক্যান্ডিডেট ইয়াত নম্বৰ দিয়া আছে কন্টাক্ট নম্বৰ দিয়া আছে ইয়াতে আপোনালোকে কল কৰি প্লাই আপোনালোকে কথা পাতিব পাৰিব ঠিক আছে আৰু ইয়াত দিছে ৰিকোয়ার্ড ক্যান্ডিডেট প্রোফাইল কি লাগিব মই আগতে কৈ দিলো ইংলিশ কমিউনিকেশন ভাল হ'ব লাগিব ঠিক আছে তাৰ পিছত ইন্টারপার্সনাল স্কিল হ'ব লাগিব প্ৰবলেম সলভিং স্কিল হ'ব আন্ডারস্ট্যান্ডিং ভালকৈ বুজিব লাগিব ইংলিশত কথা ক'বলৈ জানিব লাগিব ভালকৈ ঠিক আছে আৰু বুজিব লাগিব আৰু গুটেখিনি মানে ইংলিশৰ কাৰণে লাগিব এটো ঠিক আছে আৰু তাৰ পিছত বেনিফিট ইয়াত দিয়া আছে রোল কি আছে ইয়াত আপোনাৰ কামটো আছে কাস্টমাৰ সার্ভিস আছে ইন্ডাস্ট্রি টাইপ আছে বিপিএম আৰু বিপিও আপোনাৰ ইন্ডাস্ট্রিত আছে ঠিক আছে আৰু ডিপার্টমেন্ট কাস্টমার সার্ভিস ডিপার্টমেন্ট কি আছে কাস্টমার সার্ভিস এন্ড অপারেশনস ঠিক আছে এমপ্লয়মেন্ট টাইপ আছে ফুল টাইম পার্মানেন্ট জব হয় ফুল টাইম হয় আর পার্মানেন্ট জব হেতু হয় আর রোল অফ ক্যাটাগরি আছে কাস্টমার সাকসেস সার্ভিস এন্ড আদার ঠিক আছে এডুকেশন ইম্পর্টেন্ট কথা হয় এডুকেশন যেটো লাগিব আপোনাৰ আন্ডার গ্ৰেজুয়েট হলেও হৈ যাব আৰু পোস্ট গ্ৰেজুয়েট হলেও আপুনি এটো জবৰ কাৰণে এপ্লাই কৰি পাৰিব বন্ধুসকল ঠিক আছে তেনেহলে যদি আপোনালোকে এই জবৰ কাৰণে ইন্টারেস্টেড আছে তেনেহলে এই ভিডিওটো আপোনালোকে ভালকৈ এপ্লাই কৰি পাৰিব ইয়াত নম্বৰ দিয়া আছে মই দেখুৱাই দিছো চাওক ইয়াতে এটো নম্বৰত গৈ প্লাই কল কৰি পাৰিব আৰু কল কৰিব পাৰিব আৰু ডাইৰেক্ট অনলাইন এপ্লাই কৰি পাৰিব অনলাইন কাৰণে ইয়াত চাওক ইয়াতে দিয়া আছে এপ্লাই ইয়াত দিয়া আছে চাওক ইয়াতে এপ্লাই ইয়াত দিয়া আছে ইয়াতে গৈ প্লাই আপুনি এপ্লাই কৰি পাৰিব চাওক মই দেখাই দিছো কেনেকৈ আপোনালোকে এপ্লাই কৰিব ভিডিওটো চাওক মই দেখুৱাই দিছো চাওক ইয়াতে এপ্লাই ক্লিক কৰিলে এটা ইন্টারফেস ওপেন হ'ব ঠিক আছে ওপেন হোৱাৰ পিছত গুটেখিনি আপোনাক প্ৰফাইলটো ইয়াত কে দিছে প্ৰিপেয়াৰিং ইয়াত গুটেখিনি চাওক ইয়াত দিয়া আছে স্টার্ট ইওর ইন্টারভিউ
প্ৰিপেৰেশ্যন ফৰ উত্তম প্ৰপাৰ্টিজ ইয়াত ইণ্টাৰভিউ হ'ব ষ্টাৰ্ট প্ৰিপেয়াৰিং ইয়াত দিয়া আছে ওকে আৰু কি আছে তলত চাই লওক গোটেইখিনি ইয়াত লাগিব আপোনাক ঠিক আছে ইয়াত গোটেইখিনি দিয়া আছে ভালকৈ আপোনালোকে পাৰ্সোনাল কি লাগিব ইয়াতে চাওক ইয়াতে ভেৰিফাই মোবাইল নম্বৰ হ'ব তাৰপিছত পাৰ্সোনাল ডিটেইল ইয়াত ভেৰিফাই কৰিব লাগিব ল্যাঙ্গুৱেজ কোনটো ল্যাঙ্গুৱেজ আপুনি জানে কোনটো ল্যাঙ্গুৱেজ নাজানে গোটেইখিনি ইয়াতে এড কৰিব লাগিব চাওক ইয়াতে এড কৰিব লাগিব বুজি পাইছে গোটেইখিনি ইয়াত দিয়া আছে বন্ধুসকল আৰু ইয়াতে কোম্পানী যেটো হয় ইয়াতে আছে চাব পাৰিব আপোনালোকে সেন্ড ডাউনলোড লিংক এটো ইয়াত লিংকটো ডাউনলোড কৰি সেন্ড কৰিব পাৰিব আপোনালোকে ঠিক আছে তো ইয়াত দিয়া আছে বন্ধুসকল এটো জবটো আপোনালোকে যদি ইন্টাৰেস্টেড হয় আপোনালোকে দিল্লীত এটো জব হয় দিল্লী এনসিআর জব হয় এটো আপোনালোকে ভালকৈ এপ্লাই কৰিব পাৰিব ঠিক আছে বন্ধুসকল যদি এনেকা ভিডিও আপোনালোক লাগে তেনেহলে এটো চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব সাবস্ক্ৰাইব কৰি গলে এনেকা ভিডিও খোদাই আপোনালোক পাই থাকিব ঠিক আছে বন্ধুসকল নেক্সট ভিডিওত আমি লগ পাম আকৌ থ্যাংক ইউ ধন্যবাদ